মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1ৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 1 নম্বৰ, ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হ'ল a = b × q + r। ইয়াত a মানে ভাজ্য, b মানে ভাজক, q মানে ভাগফল আৰু r মানে ভাগশেষ। ধৰি লোৱা 2ৰে 7ক হৰণ কৰিব লাগে। 2 × 3 = 6। ইয়াত a মানে 7, b মানে 2, q মানে 3 আৰু r মানে 1। গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে হ'ব 7 = 2 × 3 + 1। ইয়াত r শূন্যতকৈ ডাঙৰ বা শূন্যৰ সমান আৰু b rতকৈ ডাঙৰ। এতিয়া আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিয়াম। প্ৰথমে আমাৰ চাব লাগিব ইয়াৰ ডাঙৰ কোনটো। ইয়াত 225টো ডাঙৰ, 135টো সৰু। গতিকে ইয়াক আমি এনেকৈ লিখিম 225 > 135। এতিয়া আমি 225ক 135ৰে হৰণ কৰিম। 225ক 135ৰে হৰণ কৰিলে এবাৰ যাব 135, ইয়াত থাকিব 90। গতিকে ইয়াক আমি এতিয়া সজাই লিখোঁ 225 = 135। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে আমি সজাই লিখিম × 1 + 90। যেতিয়ালৈকে আমি ভাগশেষটো 0 নাপাওঁ তেতিয়ালৈকে আমি হৰণ কৰিয়ে থাকিম। এতিয়া ইয়াত 135টো ডাঙৰ, গতিকে 135ক 90ৰে হৰণ কৰিম। 135 = 90ৰে হৰণ কৰিম। 135 90ৰে হৰণ কৰিলে 90 45 × 1 ভাগশেষ থাকিব 45। এবাৰ আমি 90ক 45ৰে হৰণ কৰিম। 90ক 45ৰে হৰণ কৰিম। 90 45, 45 দুগুণ 90, 0। ভাগশেষ 0 পাইছোঁ, ভাগশেষ 0। গতিকে 45 গসাউ। ইয়াত ভাগশেষ 0 আৰু ভাজক 45, গতিকে 45 হ'ব গসাউ। এতেকে 135 আৰু 225ৰ গসাউ 45। ইয়াত যেতিয়ালৈ আমি ভাগশেষ শূন্য নাপাওঁ তেতিয়ালৈ প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যাটো হৰণ কৰি থাকিব লাগিব। তাৰপিছত ভাগশেষ শূন্য পালে ইয়াৰ ভাজক যোনটো থাকিব এই ভাজকেই হ'ব আমাৰ গসাউ। 2 নম্বৰ, 196 আৰু 38220। ইয়াত ডাঙৰ সংখ্যা 38200, গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 38220 > 196। এইবাৰ আমি এইখিনিক 196ৰে হৰণ কৰিম। ডাঙৰটো সৰুটোৰে হৰণ কৰিব লাগে। 196ৰে হৰণ কৰিলে 196 1 গুণ 196, ইয়াতে 6 8 1, 2টো আমি নমাই দিলোঁ। 96ক 9ৰে কৰিলে 1764 8 9, 0টো আমি নমাই দিলোঁ। 96ক 5ৰে কৰিলে 980। ভাগশেষ আমি 0 পালোঁ। এতিয়া ইয়াক আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে সজাই লিখোঁ 38220 = 196 × 195 + 0। ইয়াত যিহেতু ভাগশেষ 0, গতিকে ভাজকে হ'ব আমাৰ গসাউ।
এতেকে 196 আৰু 38220 গসাগু হ'ব 196 3 নম্বৰ 867 আৰু 255 ইয়াত 867 টো ডাঙৰ 255 টো সৰু গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো 867 greater than 255 এই ডাঙৰটোক সৰুটোৰে হৰণ কৰিব লাগিব ডাঙৰটো 867 ক আমি 255 ৰে হৰণ কৰিম 3 গুণ 765 হৰণ বিয়োগ কৰিলে 201 ইয়াক আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে সজাই লিখো 867 equal to 255 into 3 plus 102 এতিয়া ইয়াৰ ডাঙৰটোক আমি সৰুটোৰে হৰণ কৰিম ডাঙৰ 255 গতিকে সৰুটো 102 গতিকে 255 ক 102 ৰে হৰণ কৰিম 255 হৰণ কৰিম 102 ৰে 2 ৰে 204 কৰিলে 15 ইয়াক আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে সজাই লিখো 255 equal to 102 into 2 plus 51 আমি ভাগশেষটো 0 নোপোৱালৈকে হৰণ কৰিয়ে থাকিম এইবাৰ ইয়াৰ ডাঙৰটো 102 আৰু সৰু 51 102 51 ৰে হৰণ কৰিম 102 51 51 দুগুণ 102 ভাগশেষ আমি 0 পালো 102 equal 51 into 2 plus 0 ইয়াত ভাগশেষ 0 আৰু ভাজক 51 গতিকে 51 হ'ব গসাউ এতেকে 867 আৰু 255 ৰ গসাউ 51 4 নম্বৰ 272 আৰু 1032 ইয়াত 1032 ডাঙৰ গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো 1032 greater than 272 ডাঙৰটো সৰুটোৰে হৰণ কৰিম 272 তিনিবাৰ দিলে 816 ইয়াক আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে সজাই লিখো 1032 equal to 272 into 3 plus 216 এইবাৰ ডাঙৰটোক আমি সৰুটোৰে হৰণ কৰিম 272 216 একবাৰ 216 65 ইয়াক আমি সজাই লিখো 272 equal to 216 into 1 plus 56 ডাঙৰটোক আকৌ সৰুটোৰে হৰণ কৰিম 56 3 গুণ 168 84 ইয়াক আমি সজাই লিখিম 16 equal to 56 into 3 plus 48 এবাৰ ডাঙৰটোক আকৌ সৰুটোৰে হৰণ কৰিম 56 48 ৰে হৰণ কৰিম 48 ৰে কৰিলে একবাৰ 48 8 ইয়াক আমি সজাই লিখো 56 equal to 48 into 1 plus 8 ইয়াক আকৌ ডাঙৰটোক আমি সৰুটোৰে হৰণ কৰিম 48 8 ৰে হৰণ কৰিম
6 বাৰ দিলে 48 আমি ভাগ 0 পালো 48 equal to 8 into 6 plus 0 ইয়াত ভাগ 0 ভাজক 8 গতিকে গসাউ হ'ব 8 272 আৰু 1032 গসাউ হ'ব 8 5 নম্বৰ 405 আৰু 2520 ইয়াৰ 2520 ৰ ডাঙৰ 405 টো সৰু গতিকে ডাঙৰটোক আমি সৰুটোৰে হৰণ কৰিম 2520 405 6 বাৰ দিলে 2430 বিয়োগ কৰিলে 09 ইয়াক আমি সজাই লিখো 2520 equal to 405 into 6 plus 90 এতিয়া আমি ডাঙৰটোক আকৌ সৰুটোৰে হৰণ কৰিম 405 90 4 বাৰ দিলে 360 5 4 ইয়াক আমি আকৌ সজাই লিখো 405 equal to 90 into 4 plus ভাগ 45 এতিয়া ইয়াক আকৌ আমি ডাঙৰটোক সৰুটোৰে হৰণ কৰো 90 45 দুগুণ 90 equal to ভাগ আমি 0 পালো 90 equal to 45 into 2 plus 0 ইয়াত ভাগ 0 আৰু ভাজক 45 এতেকে 405 আৰু 2520 ৰ গসাউ হ'ব 45 6 নম্বৰ 155 আৰু 1385 1385 টো ডাঙৰ 155 টো সৰু ডাঙৰটোক আমি সৰুটোৰে হৰণ কৰিম 1385 155 ৰে হৰণ কৰিম 8 ৰে কৰিলে 1240 বিয়োগ কৰিলে 541 ইয়াক আমি সজাই লিখো 1385 equal to 155 into 8 plus 145 এতিয়া আমি আকৌ ডাঙৰটো সৰুটোৰে হৰণ কৰিম 155 ক 145 ৰে হৰণ কৰিম 145 ৰে কৰিলে এবাৰ 145 0 ইয়াক আমি এতিয়া সজাই লিখো 155 equal to 145 into 1 plus 10 আকৌ আমি ডাঙৰটো সৰুটোৰে হৰণ কৰিম 145 into 10 14 বাৰ কৰিলে 140 বিয়োগ কৰিলে 5 ইয়াক আমি আকৌ সজাই লিখো 145 equal to 10 into 14 plus 5 এতিয়া আকৌ আমি ইয়াক আমি 5 ৰে হৰণ কৰো 10ক 5 ৰে হৰণ কৰিলে 2 বাৰ 0 আমি ভাগ 0 পালো 10 into 5 into 2 plus 0 ইয়াত ভাগ 0 আৰু ভাজক 5 এতেকে 155 আৰু 1385 ৰ গসাউ 5 7 নম্বৰ 384 আৰু 1296
ইয়াত 1296 ডাঙৰ 384 সৰু ডাঙৰটোক সৰুটোৰে আমি হৰণ কৰিম 96 হৰণ কৰিম 384 এৰে তিনিবাৰ দিলে 1152 বিয়োগ কৰিলে 441 ইয়াক আমি এতিয়া সজাই লিখিম 1296 equal to 384 into 3 plus 144 এবাৰ আমি আকৌ ডাঙৰটো সৰুটোৰে হৰণ কৰিম 384 144 ইয়াক হৰণ কৰিলে দুবাৰ দিলে 288 বিয়োগ কৰিলে 69 ইয়াক আমি সজাই লিখো 384 equal to 144 into 2 plus ভাগশেষ 96 এবাৰ আমি আকৌ 144ক 96 ৰে হৰণ কৰিম 144 96 এবাৰ দিলে 96 বিয়োগ কৰিলে 48 ইয়াক আকৌ আমি এতিয়া সজাই লিখো 144 equal to 96 into 1 plus 48 এবাৰ আমি 96ক 48 ৰে হৰণ কৰিম 48 ৰে দুবাৰ দিলে 96 ইয়াক আমি এতিয়া সজাই লিখো 96 equal to 48 into 2 plus ভাগশেষ 0 ভাগশেষ 0 আৰু ভাজক 48 এতেকে 384 আৰু 1296 গসাউ 48 8 নম্বৰ 1848 আৰু 4058 ইয়াত 4058 টো ডাঙৰ 1848 টো সৰু গতিকে ডাঙৰটোক আমি সৰুটোৰে হৰণ কৰিম 4058 হৰণ কৰিম 1848 দুই গুণ কৰিলে 3696 বিয়োগ কৰিলে 263 ইয়াক এতিয়া আমি সজাই লিখো 4058 equal to 1848 into 2 plus ভাগশেষ 362 এবাৰ আমি ডাঙৰটোক আকৌ সৰুটোৰে হৰণ কৰিম 1484 362 ৰে হৰণ কৰিম 5 বাৰ কৰিলে 1810 বিয়োগ কৰিলে 38 ইয়াক এতিয়া আমি সজাই লিখো 1848 equal to 362 into 5 plus 38 এবাৰ আকৌ আমি ডাঙৰটোক সৰুটোৰে হৰণ কৰিম 362 38 ৰে হৰণ কৰিম 38 ৰে 9 গুণ কৰিলে 342 বিয়োগ কৰিলে 0 220 ইয়াক এতিয়া আমি সজাই লিখো 362 equal to 38 into 9 plus ভাগশেষ 20 এবাৰ আকৌ আমি ডাঙৰটোক সৰুটোৰে হৰণ কৰিম 38ক 20 ৰে 20 1 গুণ 20 বিয়োগ কৰিলে 18 ইয়াক এতিয়া আমি সজাই লিখো 38 equal to 20 into 1 plus 18 এবাৰ আকৌ আমি ডাঙৰটোক সৰুটোৰে হৰণ কৰিম 20 18 ৰে একবাৰ 18 বিয়োগ কৰিলে 2 20 equal to 18 into 1 plus 2 এবাৰ আকৌ আমি ডাঙৰটোক সৰুটোৰে হৰণ কৰিম 9 2 গুণ 18 0
এবাৰ আমি এইখিনি সজাই লিখোঁ 18 ইকুৱেল টু 2 into 9 প্লাছ 0 ভাগশেষ 0 আৰু ভাজক 2 এতেকে 1848 আৰু 4058 ৰ গসাউ 2